বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী তথা পৰ্যটন অনুৰাগী ডক্টৰ কেশৰ হাজৰিকালৈ ভাৰতৰত্ন গৌৰৱ আৰু ৰাষ্ট্ৰীয় অশোক সন্মান বঁটা। যোৱা 31 জুলাইত দিল্লীস্থিত অশোকা তাজ হোটেলত এখনি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই দুখন বঁটা। ডক্টৰ কিশোৰ হাজৰিকাদেৱৰ বিশ্বনাথ অঞ্চলত কৰা বিভিন্ন ক্ষেত্ৰত অৱদান আছে সেইবাবে তেখেতক এই বঁটা প্ৰদান কৰা হয়। সমাজকৰ্মী ডক্টৰ কিশোৰ হাজৰিকাদেৱে বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰত বহুতো প্ৰশংসনীয় কাম কৰি আহিছে আৰু সমাজসেৱাৰ দিশতো যথেষ্ট কাম কৰি আছে। উক্ত বঁটা বিতৰণী অনুষ্ঠানত প্ৰায় 80 জন লোকক সমাজসেৱা আৰু পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আগবঢ়োৱা হয়। অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাক্তন ৰাজ্যপাল আৰু বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকল। উক্ত বঁটা দুটা আগবঢ়ায় ৱৰ্ল্ড হিউমেন ৰাইটছ কমিশ্যন আৰু ৰাষ্ট্ৰীয় অশোকা সন্মান দলে। বিশ্বনাথৰ পৰা জিৎ তান্তিৰ সহযোগত অমিতা চা ৰিপৰ্ট BTime নিউজ অসম। যেহেতু আজি ভাৰত চৰকাৰে আপোনাক ভাৰত ৰাষ্ট্ৰীয় সন্মান আৰু ভাৰত গৌৰৱ সন্মানেৰে আপোনাক পুৰস্কৃত কৰিলে, তাক লৈ পেলাই আপোনাৰ অনুভৱ কেনেকুৱা আমাৰ দৰ্শকৰ আগত অলপ কওক। অনুভৱ সঁচাই মই অত্যন্ত সুখী হৈছোঁ আৰু তাতে মই যোৱা 31 জুলাই দিল্লীত অনুষ্ঠিত হোৱা অশোকা তাজ হোটেলত যি মোক সন্মান দুটা প্ৰদান কৰিলে, ইয়াৰ লগত জড়িত হৈ আছিল ৱৰ্ল্ড হিউমেন ৰাইটছ কমিশ্যন আৰু লগতে আছিলে আমাৰ ৰাষ্ট্ৰীয় অশোকা সন্মান দল জড়িত আছিলে। আৰু সেই দুটা অনুষ্ঠানৰ পৰা মই পদক পাইছিলোঁ। এটা হ'ল ভাৰত গৌৰৱ ৰত্ন শ্ৰী সন্মান কাউন্সিলৰ পৰা ভাৰত ৰত্ন গৌৰৱ আৰু আনফালে মই ৰাষ্ট্ৰীয় অশোক সন্মান মই প্ৰাপ্ত হৈছিলে। মোৰ এই দুয়োটাই আছিলে মোৰ সামাজিক আৰু যিটো আমি পৰ্যটনৰ কাৰণে মই বিশ্বনাথ জিলাত যিটো প্ৰমোটিং কৰি আহিছোঁ বা পৰ্যটনৰ ক্ষেত্ৰত মই যি পদক্ষেপ লৈ আহিছোঁ তাৰ ওপৰত তেওঁলোকে দিছিলে। আৰু এই সন্মান পাই মই খুব আপ্লুত হৈছোঁ, কাৰণ এই সন্মান গোটেই ভাৰতবৰ্ষৰ ভিত্তিত দিয়া হৈছিলে। প্ৰায় সেই তাজ হোটেলত প্ৰায় 80-90 জনে এই সন্মান লাভ কৰিছিল বিভিন্ন ক্ষেত্ৰত। আৰু এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আছিলে। তাতে আমাৰ বিদেশৰ 4-5 জন এম্বেচাডৰ উপস্থিত আছিলে। আমাৰ প্ৰাক্তন অসমৰ গভৰ্ণৰ তাত উপস্থিত আছিলে। গতিকে এজন বহুখিনি সম্ভ্ৰান্ত মানুহৰ মাজত এই দুইটি পদক পাই মই নিজেই খুব আনন্দিত হৈছোঁ আৰু সুখী অনুভৱ কৰিছোঁ।